ডিব্ৰুগড়ত উপস্থিত আছো মুখ্যমন্ত্ৰীৰ লগত আছে ডিব্ৰুগড়ৰ যিগৰাকী মন্ত্ৰী প্ৰশান্ত ফুকন আছে আমি মুখ্যমন্ত্ৰীৰ লগত এই যি ৰেলী আছে তাৰ পৰা পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ কি ক'ব এইখিনি প্ৰথম জনতাৰ আনন্দ পাৰ ভঙা উৎসাহ ডিব্ৰুগড়ত প্ৰশান্ত ফুকন ৮০,০০০ৰ পৰা ১ লাখ ভোটত বিজয়ী হ'ব। ডিব্ৰুগড়ৰ ৰাইজৰ যিটো মৰম ছাৰ এতিয়া নহয় আগৰ পৰাই আজি এইখিনি মুহূৰ্তত হাজাৰ হাজাৰ প্ৰায় গোটেই ৰাস্তাবোৰতে ৰৈ আছে ছাৰ কেনেকুৱা অনুভৱ ছাৰ ডিব্ৰুগড়ৰ ৰাইজলৈ মোৰ নমস্কাৰ কৃতজ্ঞতা আৰু সদায় আমি ডিব্ৰুগড়ৰ কাৰণে কাম কৰি থাকিম। আজি ডিব্ৰুগড়ত আমি দেখিছো যজ্ঞও কৰিছে আপোনাৰ কাৰণে বিভিন্ন মন্দিৰত হনুমান চালিচাৰ পাঠ কৰিছে। ডিব্ৰুগড়ৰ ৰাইজৰ মৰম আৰু চেনেহ মই কেতিয়াও নাপাহৰোঁ। ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ এফালে আছে অখিল গগৈৰ কথাটো ছাৰ চব হাৰি যাব। শুভকামনা ছাৰ আপোনালৈ এইখিনি সময়ত ডিব্ৰুগড়ৰ পৰা সেই পৰিৱেশ দেখুৱালো মুখ্যমন্ত্ৰীৰ লগত আছে প্ৰশান্ত ফুকন ডাঙৰীয়া আছে ছাৰ কি ক'ব মুখ্যমন্ত্ৰীয়ে আজি আপোনালোকৰ এটা ঐতিহাসিক শোভাযাত্ৰা আজি ৰোড শ্ব'ত আপুনি দেখিছে যে ৫০,০০০তকৈ অধিক মানুহ হৈছে আৰু ইয়াকে সূচাই আগন্তুক দিনত আমি প্ৰায় ৫০,০০০তকৈ অধিক ভোটত ডিব্ৰুগড় সমষ্টিৰ পৰা আমি জয়লাভ কৰিম। এবাৰ পঞ্চমবাৰৰ কাৰণে আজি ডিব্ৰুগড় ৰাইজৰ মৰম আৰু উৎকণ্ঠাৰে আগন্তুক দিনত আমি এবাৰ প্ৰায় ৮০,০০০তকৈ অধিক ভোটত জয়লাভ কৰিম। এয়া আপোনালৈ শুভকামনা থাকিল বিজেপিলৈ শুভকামনা থাকিল। এইখিনি সময়ত মুখ্যমন্ত্ৰীৰ যি ৰেলী ডিব্ৰুগড়ৰ ৰেড ক্ৰছ ৰোডৰ পৰা সেই পৰিৱেশ মই দেখুৱাইছো। মুখ্যমন্ত্ৰী আছে প্ৰশান্ত ফুকন ডাঙৰীয়া আছে সকলোৱে একত্ৰিতভাৱে তেওঁক সমৰ্থন আগবঢ়া দেখা গৈছে। পথে পথে লোক পুষ্প তেওঁলোকে ছটিয়াই দিছে। ৰেড ক্ৰছ ৰোডৰ পৰা ডিব্ৰুগড়ৰ চহৰৰ অভিমুখে থানা চাৰিআলি অভিমুখে তেওঁলোকে এই যাত্ৰা কৰিছে। হাজাৰ হাজাৰ শ হাজাৰ হাজাৰ লোক যুৱক যুৱতী কিশোৰ কিশোৰীয়ে এইদৰে বিজেপিৰ সমৰ্থনত ওলাই অহা পৰিৱেশ মই ডিব্ৰুগড়ৰ পৰা দেখুৱাইছো নিউজ 18ৰ দৰ্শকসকলক পোনপটীয়াভাৱে।